হাই ফ্ৰেণ্ডছ, মই আজি হৈছে 4 জুন বুধবাৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। প্ৰথম খবৰটো হৈছে ভয়াৱহ যান-জঁট বাতিল RCBৰ মুকলি বাছ পেৰেড। এতিয়াৰ পৰা নিশা 8 বজালৈ CBD এলেকা পৰিসৰৰ আহ্বান। জনসাধাৰণক সন্ধিয়া 5 বজাৰ পৰা 6 বজালৈ চিন্নাস্বামী ষ্টেডিয়ামত বিশেষ সম্বৰ্ধনা অনুষ্ঠান। পৰৱৰ্তী খবৰটো হৈছে 21 জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন। 12 আগষ্টলৈকে হ'ব উভয় সদনৰ অধিৱেশন। কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৰ ঘোষণা। পৰৱৰ্তী খবৰটো হৈছে পোহৰলৈ আহিছে চীনৰ আন এক ভয়ংকৰ ষড়যন্ত্ৰ। COVID-19 ভাইৰাছ বিয়পাই বিশ্বত ত্ৰাসৰ সৃষ্টি কৰাৰ পিছত এইবাৰ চীনে মেলিছে কৃষি সন্ত্ৰাসবাদৰ ভয়ংকৰ জাল। পৰৱৰ্তী খবৰটো হৈছে আহমেদাবাদত খিতাপ অৰ্জন বিৰাটৰ চৰ্চাত পত্নী অনুষ্কা শৰ্মা। এতিয়া চৌদিশে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ জয়ধ্বনি আহমেদাবাদত IPLৰ খিতাপ জয়ৰ পাছতে বিৰাট বন্দনাৰে মুখৰ হৈ পৰিছে সামাজিক মাধ্যম। পিছে এই চৰ্চা চলি থকাৰ মাজতে বিৰাট কোহলিৰ পত্নী তথা অভিনেত্ৰী অনুষ্কা শৰ্মাই লাভ কৰিছে আন এক কাৰণত চৰ্চা। পৰৱৰ্তী খবৰটো হৈছে অপাৰেচন সিন্দুৰ ভাৰতৰ আত্মনিৰ্ভৰশীল সামৰিক শক্তিৰ উজ্জ্বল প্ৰতিচ্ছবি। পাকিস্তানৰ ভূমিত ঘাটি পাতি ভাৰতৰ আভ্যন্তৰত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ অব্যাহত ৰখা সন্ত্ৰাসবাদীৰ ঘাটিত ভাৰতীয় সেনাই অপাৰেচন সিন্দুৰৰ জৰিয়তে আঘাত কৰি উচিত শিক্ষা প্ৰদান কৰিলে। পৰৱৰ্তী খবৰটো হৈছে ভাৰতীয় বিমান পৰিবহণৰ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপট বৃদ্ধিৰ অপৰিসীম সুযোগ আছে। ভাৰতীয় বিমান পৰিবহণৰ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰ দুয়োটাৰে বাবে বৃদ্ধিৰ অপৰিসীম সুযোগ আছে। এই মন্তব্য ইণ্ডিগৰ CEO পিটাৰ এলবাৰ্টছৰ। পৰৱৰ্তী খবৰটো হৈছে বিতৰ্কিত খগেন গানৰ বাবে দিছপুৰ আৰক্ষীয়ে জেৰা চলাব ইউটিউবাৰ ডিম্পু বৰুৱা। নিকৃষ্ট শব্দ ব্যৱহাৰ কৰি খগেন গান প্ৰস্তুত কৰা মৃদুলো পৰিব আৰক্ষীৰ জালত। এজাহাৰৰ ভিত্তিত দিছপুৰ আৰক্ষী থানাত গোচৰ ৰুজু। পৰৱৰ্তী খবৰটো হৈছে গুৰুতৰভাৱে অসুস্থ বিধায়ক অখিল গগৈৰ মাতৃ প্ৰিয়তা গগৈ মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত জৰুৰীভাৱে ভৰ্তি। পৰৱৰ্তী খবৰটো হৈছে 5 বন্ধু-বান্ধৱীৰ সৈতে ফুৰিবলৈ গৈ আইনৰ ছাত্ৰী নম্ৰতা বৰাৰ অকাল মৃত্যু। পুৱতি নিশা ৰিফাই জিলাত অচিনাক্ত ট্ৰাকৰ খুন্দাত ভয়ংকৰ দুৰ্ঘটনা। পৰৱৰ্তী খবৰটো হৈছে ঈদৰ নামাজৰ পিছতে ৰাজ্য কঁপাব হাজাৰ হাজাৰ মুছলমানে। বাংলাদেশী বিতৰণৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি কৰাৰ বিৰুদ্ধে আন্দোলনত নামিব অসমৰ মুছলমান। 5 জন ককাই ভাইৰ ভিতৰত 2জনক কিয় বাংলাদেশী সজাব চৰকাৰে। পৰৱৰ্তী খবৰটো হৈছে 3 মাহলৈ দিয়া নহ'ব ৰেচনৰ চাউল। ৰেচনৰ দোকানত ভিৰ গ্ৰাহকৰ 105 কেজি পৰ্যন্ত চাউল দিয়া হৈছে হিতাধিকাৰীক। সঠিক পৰিমাণৰ চাউল লাভ নকৰিলে লগে লগে ফোন কৰক অভিযোগ নম্বৰত। আজিলৈ মানে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰ মই সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।